চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম উপায়টো হৈছে ঘৰৰ চৌহদ পোক পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ হ'লে প্ৰথম প্ৰয়োজন হ'ল প্ৰতিদিনে ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা। ঘৰৰ চাৰিওফাল নিয়মিত চাফা কৰিলে পৰিৱেশটো সৌন্দৰ্য বৰ্ধনৰ লগতে পোক পৰুৱাৰ পৰাও হাত সাৰিব পৰা যায়। বন্ধু-বান্ধৱীসকল, 2 নম্বৰতে পানীত কীটনাশক মিহলাই কমেও পুৱা গধূলি দুবাৰকৈ ঘৰৰ মজিয়া চুককোণ মুচিব লাগে। তেনে কৰিলেও পোক পৰুৱাৰ পৰা পৰিত্ৰাণ পোৱা দেখা যায়। 3 নম্বৰৰ উপায়টো হ'ল ফল-মূল খাদ্য খোৱাৰ পাছত তাৰ অৱশিষ্টখিনি য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে। অনুৰূপ ধৰণে পাকঘৰত পাচলি কাটোতেও অৱশিষ্টখিনি লগে লগে ডাষ্টবিনতেই পেলাব লাগে। বন্ধু-বান্ধৱীসকল, 4 নম্বৰৰ উপায়টো হ'ল ডাইনিং টেবুলত বহুদিন ধৰি খোৱা বস্তু থৈ দিব নালাগে। খাদ্য খোৱাৰ পাছতেই ডাইনিং টেবুলখন ভালদৰে মচি দিব লাগে। 5 নম্বৰতে ভিনেগাৰ আৰু পানী সমপৰিমাণে এটা পাত্ৰত মিহলাই ঘৰৰ চুক-কোণ আদিত তাৰ মিশ্ৰণ ছটিয়াই দিব লাগে। তেনেকুৱা যদি এসপ্তাহমান কৰে তেতিয়া পৰুৱাৰ উৎপাত নাইকিয়া হয়। 6 নম্বৰতে ঘৰৰ যিবোৰ ঠাইত পৰুৱাৰ উৎপাত বেছি হয় সেই ঠাইত ডালচেনিৰ গুড়ি ছটিয়াই দিব লাগে।